নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ বহুত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। শাসনলৈ ৰাখিয়ে দুৰ্নীতিৰ বিৰুদ্ধে বৃহৎ একশ্যন গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এফালে দিছপুৰত কেবিনেট হৈ আছে আৰু আনফালে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ ফালৰ পৰা 7গৰাকীকৈ ACS বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীত অভিযান চলাই 7গৰাকীকৈ ACS বিষয়াক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে। জনাইছো বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰ্ববৃহৎ অভিযান, গ্ৰেপ্তাৰ কৰা হৈছে 7গৰাকীকৈ চৰকাৰী বিষয়া অভিযন্তাক। একেদিনাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে 7গৰাকীকৈ চৰকাৰী বিষয়া কৰ্মচাৰীক। ACS বিষয়া অনুৰাধা অধিকাৰী শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। বৃহৎ অভিযান মীন বিভাগৰ পৰিচালনা সঞ্চালিকা আছিল অনুৰাধা অধিকাৰী আৰু অনুৰাধা অধিকাৰীকে গ্ৰেপ্তাৰ কৰিছে কাৰ্যবাহী অভিযন্তা জ্যোতি শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা বিৰিঞ্চি অধিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু আন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়াক গ্ৰেপ্তাৰ কৰিছে। সহকাৰী অভিযন্তা সবুৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ হৈছে। প্ৰজেক্ট মেনেজাৰ ভাগীৰথ দাসক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ হৈছে সহকাৰী কাৰ্যকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকাকো গ্ৰেপ্তাৰ কৰা হৈছে। অসম মীন উন্নয়ন নিগমৰ কোটি কোটি টকা আত্মসাৎ কৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াই আৰু গুৱাহাটী, নলবাৰী, ধুবুৰী আৰু ৰহাত ভিজিলেন্সে চলাইছিল অভিযান আৰু 4খনকৈ জিলাত CM ভিজিলেন্সে চলাইছিল চাৰ্চ অপাৰেশ্যন আৰু অপাৰেশ্যনত 7গৰাকীকৈ ACS বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জনাইছো শাসনলৈ আহিয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বৃহৎ একশ্যন, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। CM ভিজিলেন্সৰ বৃহৎ অভিযান, একেদিনাই 7গৰাকীকৈ ACS বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ লগতে আন ঠাইত অভিযান চলাইছিল আৰু অভিযানত 7গৰাকীকৈ চৰকাৰী বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ACS বিষয়া অনুৰাধা অধিকাৰী শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰ্ববৃহৎ অভিযান, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়ে বৃহৎ একশ্যন, দুৰ্নীতিৰ বিৰুদ্ধে একেদিনাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে 7গৰাকীকৈ চৰকাৰী বিষয়া কৰ্মচাৰীক। জনাইছো অবৈধ ধনৰ লেনদেন অসম মীন উন্নয়ন লিমিটেডৰ 7গৰাকীকৈ ACS বিষয়াক অবৈধ ধনৰ লেনদেনৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা হৈছে অনুৰাধা অধিকাৰী শৰ্মা ACS বিষয়া। মীন উন্নয়ন নিগম লিমিটেডৰ কাহিলীপৰাৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। জ্যোতিষ শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ কাৰ্যবাহী অভিযন্তা গুৱাহাটী 7 গাঁৱৰ পৰা জ্যোতিষ শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে। কাৰ্যবাহী অভিযন্তা বিৰিঞ্চি অধিকাৰীক গান্ধী বস্তিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযান চলাই। জ্যোতিপ্ৰসাদ শইকীয়া সহকাৰী কাৰ্যবাহী অভিযন্তা, তেওঁক ৰহাৰ পৰা CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে। সবুৰুদ্দিন আহমেদ সহকাৰী অভিযন্তা, তেওঁক হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে। ভাগীৰথ দাস প্ৰজেক্ট মেনেজাৰ ধুবুৰী গৌৰীপুৰৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে। ৰবীন্দ্ৰ নাৰায়ণ ডেকা কাৰিকৰী বিষয়া নলবাৰী ডান্সৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। 7গৰাকীকৈ ACS বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। 7গৰাকীকৈ ACS বিষয়াক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৃহৎ একশ্যন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ একশ্যন শাসনলৈ অহাৰ পাছতে এফালে কেবিনেট চলি আছে আৰু আনফালে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে CM ভিজিলেন্সে। অভিযান চলাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। গুৱাহাটীৰ লগতে 4খনকৈ জিলাত অভিযান চলাই 7গৰাকীকৈ ACS বিষয়াক, কোচ ACS বিষয়াক একেদিনাই গ্ৰেপ্তাৰ কৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ, কঠোৰ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। গুৱাহাটী, নলবাৰী, ধুবুৰী, ৰহাত ভিজিলেন্সে অভিযান চলাইছিলে। 4খনকৈ জিলাত CM ভিজিলেন্সে অভিযান চলাইছিল, চাৰ্চ অপাৰেশ্যন চলাইছিলে। দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰ্ববৃহৎ অভিযান, একেদিনাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে চৰকাৰী 7গৰাকীকৈ বিষয়া কৰ্মচাৰীক। ACS বিষয়া অনুৰাধা অধিকাৰী শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যজুৰি দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ অভিযান মীন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে অভিযান চলাইছিলে আৰু উৰে নিশা অভিযানৰ পাছতে গ্ৰেপ্তাৰ হৈছে মীন বিভাগৰ 7গৰাকীকৈ বিষয়া কৰ্মচাৰী। গুৱাহাটী, নলবাৰী, ধুবুৰী, মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ হৈছে 7গৰাকীকৈ অভিযুক্ত মীন বিভাগৰ বিষয়া কৰ্মচাৰী আছিলে।
ওলাইছো গুৱাহাটীৰ লগতে আন আন স্থানতো অভিযান চলাইছিল কঠোৰ হৈ পৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতে দ্বিতীয়বাৰ কঠোৰ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এফালে কেবিনেট বৈঠক অনুষ্ঠিত হৈ আছে আনফালে বৃহৎ একশ্যন দুৰ্নীতিৰ বিৰুদ্ধে 4খনকৈ জিলা CM ভিজিলেন্সে অভিযান চলাইছে দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰ্ববৃহৎ অভিযান একেদিনাই দুৰ্নীতি নিবাৰক শাখায় গ্ৰেপ্তাৰ কৰিছে 7গৰাকীকৈ চৰকাৰী বিষয়া কৰ্মচাৰী এফালে বিধানসভাৰ অধিৱেশন চলি আছে আনফালে বৃহৎ একশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে বৃহৎ একশ্যন 7গৰাকীকৈ এছিএছ বিষয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 7গৰাকীকৈ এছিএছ বিষয়া গ্ৰেপ্তাৰ কৰিছে টকা পইচাৰ লেনদেনৰ বাবে দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰ্ববৃহৎ অভিযান গ্ৰেপ্তাৰ হৈছে 7গৰাকীকৈ বিষয়া অভিযন্তা সাৰি যাব নোৱাৰিব দুৰ্নীতি কৰিলেই সাৰি যাব নোৱাৰিব এতিয়াৰ পৰা 7গৰাকীকৈ এছিএছ বিষয়াক একেদিনাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব 7গৰাকীকৈ অভিযন্তা বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী নলবাৰী ধুবুৰী অভিযান চলাইছিলে অভিযানত গ্ৰেপ্তাৰ হৈছে 7গৰাকীকৈ এছিএছ বিষয়া অনুৰাধা অধিকাৰী শৰ্মাৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিলে আৰু অবৈধভাৱে 70ৰো অধিক প্ৰাৰ্থীক নিযুক্তি দিয়াৰ অভিযোগ অনুৰাধা অধিকাৰী শৰ্মাৰ বিৰুদ্ধে ইয়াৰ পাছতে CM ভিজিলেন্সৰ ফালৰ পৰা একশ্যন আৰম্ভ হৈছে ইতিমধ্যে অভিযান চলাই 7গৰাকীকৈ বিষয়া কৰ্মচাৰীক এছিএছ বিষয়া কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে একেদিনাই গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰখনে আৰু কঠোৰ একশ্যন গ্ৰহণ কৰা হ'ব যদি এটকাও লয় চাকৰিৰ নামত যদি এটকাও লয় তেনেহ'লে সাৰি যাব নোৱাৰিব তেওঁ কৈছিলে কিন্তু তাৰ পাছতেই শাসনলৈ দ্বিতীয়বাৰ পুনৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পিছতে যেতিয়া তেওঁ শাসনলৈ অহাৰ পাছতেই কঠোৰ একশ্যন গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে একশ্যন আৰম্ভ হৈছে একেদিনাই 7গৰাকীকৈ এছিএছ বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে CM ভিজিলেন্সে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে একেদিনাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে 7গৰাকীকৈ চৰকাৰী বিষয়া কৰ্মচাৰীক এছিএছ বিষয়া অনুৰাধা অধিকাৰী শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে মেইন বিভাগৰ পৰিচালনা সঞ্চালিকা আছিল অনুৰাধা অধিকাৰী আৰু কাৰ্যবাহী অভিযন্তা জ্যোতি শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে কাক গ্ৰেপ্তাৰ কৰা হৈছে জনাইছো কাৰ্যবাহী অভিযন্তা জ্যোতি শইকীয়াক গ্ৰেপ্তাৰ কৰিছে সহকাৰী কাৰ্যবাহী অভিযন্তা বিৰিঞ্চি অধিকাৰীক গ্ৰেপ্তাৰ কৰিছে সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়াৰ লগতে সবৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰিছে প্ৰজেক্ট মেনেজাৰ ভাগীৰথ দাসক গ্ৰেপ্তাৰ কৰিছে সহকাৰী কাৰ্যকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে অসম মীন উন্নয়ন নিগমৰ কোটি কোটি টকা প্ৰত্যাহাৰ কৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াই গুৱাহাটী নলবাৰী ধুবুৰী ৰহাত ভিজিলেন্সে চলাই অভিযান আৰু 4খনকৈ জিলা CM ভিজিলেন্সে চলাইছিল চাৰ্চ অপাৰেশ্যন ইয়াৰ অপাৰেশ্যনৰ পাছতে 7গৰাকীকৈ এছিএছ বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে একেদিনাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে 7গৰাকীকৈ বিষয়া কৰ্মচাৰীক কঠোৰ হৈ পৰিছে চৰকাৰ দুৰ্নীতি কৰিলে সাৰি যাব নোৱাৰিব এটকাও যদি লয় চাকৰিৰ নামত তেনেহ'লে কোনেও সাৰি যাব নোৱাৰিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ পাছতে এক্সক্লুসিভ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এক্সক্লুসিভ দৃশ্যাংশ এছিএছ বিষয়া 7গৰাকীকৈ চৰকাৰী অভিযন্তাক যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে 7গৰাকীকৈ এছিএছ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যজুৰি সৰ্ববৃহৎ অভিযান এক্সক্লুসিভ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত একেদিনাই দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ অভিযান চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৃশ্যাংশ দেখুৱাই আছো 7গৰাকীকৈ এছিএছ বিষয়া গ্ৰেপ্তাৰ কৰিছে আমাৰ হাতত দৃশ্যাংশ আহি পৰিছে এক্সক্লুসিভ দৃশ্যাংশ তাই মেট্ৰ দৰ্শকক দেখুৱাই আছো আমি দৃশ্যাংশ দেখুৱাই আছো 7গৰাকীকৈ এছিএছ বিষয়াক যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে আমি দৃশ্যাংশ দেখিছো তাই মেট্ৰ দৰ্শকক কেৱল দৃশ্যাংশ আমি দেখুৱাই আছো 4 জিলা CM ভিজিলেন্সে চাৰ্চ অপাৰেশ্যন চলাইছিলে আৰু বৰ্তমান বিষয়া অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছে 7গৰাকীকৈ এছিএছ বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এছিএছ বিষয়া অনুৰাধা অধিকাৰী শৰ্মাক গ্ৰেপ্তাৰ কৰিছে অনুৰাধা অধিকাৰী শৰ্মাক বৰ্তমান CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰি সোধপোছৰ বাবে লৈ গৈছে দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰ্ববৃহৎ অভিযান দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ফালে বিধানসভাৰ অধিৱেশন চলি আছে
কেবিনেট বৈঠক আৰু আনফালে বৃহৎ একশ্যন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ একশ্যন 4খনকৈ জিলা CM ভিজিলেন্সৰ অভিযান ঘোষখোৰ বিষয়া 7গৰাকীকৈ বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ কৰা হৈছে SCS বিষয়া অনুৰাধা অধিকাৰী শৰ্মাক গ্ৰেপ্তাৰ কৰি লৈ গৈছে ইতিমধ্যে CM ভিজিলেন্স আৰু বৰ্তমান তদন্ত কৰিব জেৰা চলাব CM ভিজিলেন্সে জেৰা চলাব 7গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী SCS বিষয়া অনুৰাধা অধিকাৰী শৰ্মাক তদন্ত চলাব জেৰা চলাব আৰু তদন্তৰ পাছতে বৃহৎ তথ্য পোহৰলৈ আহিব আৰু কোন জড়িত হৈ আছে সমগ্ৰ প্ৰক্ৰিয়া কোন জড়িত হৈ আছে কোনে ধন দি মিন চাকৰি লৈছিলে কোন বিষয়া চাকৰি লৈছে যেটো 70টাৰো অধিক লোকে ধন দি চাকৰি লোৱাৰ অভিযোগ উত্থাপিত হৈছে তাৰ পিছত আমি দৃষ্টান্ত কৰি কৈ আছো দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্ববৃহৎ অভিযান আমাৰ সবিশেষ জনাব এই মুহূৰ্তত আমাৰ ডেস্কত উপস্থিত আছে ৰঞ্জনৰ ওচৰলৈ যাব বিচাৰিছো ৰঞ্জনে সবিশেষ জনাব ৰঞ্জন গুৱাহাটীত 4টাকৈ স্থানত অভিযান আৰম্ভ কৰিছিলে আৰু অভিযান আৰম্ভ কৰিয়ে আচলতে 7গৰাকীকৈ যি বিষয়া নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত বিষয়াক গ্ৰেপ্তাৰ কৰিছে আৰু দুৰ্নীতি নিবাৰক শাখাৰ এই মুহূৰ্তত তেওঁলোকক জেৰা চলোৱা হৈছে আৰু ইফালে অসম বিধানসভাৰ অধিৱেশন চলি আছে আৰু আনফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দুৰ্নীতি নিবাৰক শাখাই অসমৰ বিভিন্ন জিলাত কেইবাখনো জিলাত অভিযান চলাই 7গৰাকীকৈ যি বিষয়া সেই বিষয়া 7গৰাকীকৈ বিষয়া গ্ৰেপ্তাৰ কৰিছে আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে 7গৰাকীকৈ বিষয়া মিন উন্নয়ন নিগমৰ বিষয়া তেওঁলোকে নিযুক্তিৰ কেলেংকাৰীত আচলতে ধন লৈ আচলতে কেইবাগৰাকীও বিষয়াক নিযুক্তি দিছিলে আৰু 7গৰাকীকৈ যি বিষয়া আছিলে সেই বিষয়াকেইগৰাকী হৈছে অবৈধ ধনৰ লেনদেনত অসম মিন উন্নয়ন নিগমৰ লিমিটেডৰ 7গৰাকীকৈ SES দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে আৰু 7গৰাকীকৈ প্ৰথমতে অনুৰাধা অধিকাৰী শৰ্মা SES সেই সময়ৰ MD আছিল মিন উন্নয়ন নিগম লিমিটেডৰ কাহিলীপাৰাৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে অনুৰাধা অধিকাৰী শৰ্মাক SES অনুৰাধা অধিকাৰী শৰ্মাক কাহিলীপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জ্যোতিষ শইকীয়া কাৰ্যবাহী অভিযন্তা আছিল গুৱাহাটী 7গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু গুৱাহাটীৰ 4টা স্থানত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই 7গৰাকীকৈ যি দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই আৰু তৃতীয়গৰাকী হৈছে বিৰিঞ্চি অধিকাৰী কাৰ্যবাহী অভিযন্তা গান্ধী বস্তিৰ পৰা গ্ৰেপ্তাৰ কৰিছে নিশাটোৰ ভিতৰতে চাওক 7গৰাকীকৈ বিষয়া আচলতে ধৰা পৰিছে জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ প্ৰতিগৰাকীয়েই বিষয়াই আচলতে দুৰ্নীতিগ্ৰস্ত নিযুক্তি কেলেংকাৰীত জড়িত আছে বৃহৎ সংখ্যক ধনৰ লেনদেন কৰিছিলে 4 নম্বৰ গৰাকী হৈছে জ্যোতিপ্ৰসাদ শইকীয়া সহকাৰী কাৰ্য ৰহাতো অভিযান চলাইছিল নিশাৰ ভাগত ৰহাৰ পৰা গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি জ্যোতিপ্ৰসাদ শইকীয়া সহকাৰী কাৰ্যবাহী অভিযন্তা আছিল সাবুৰুদ্দিন আহমেদ সহকাৰী অভিযন্তা আছিল হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হাতীগাঁৱতো অভিযান চলিছিল দুৰ্নীতি নিবাৰক শাখাৰ আৰু যি ভগীৰথী দাস আছে প্ৰজেক্ট মেনেজাৰ ধুবুৰীৰ পৰা গৌৰীপুৰৰ পৰা ধুবুৰীৰ যি আচলতে গৌৰীপুৰ অঞ্চল আছে সেই গৌৰীপুৰ অঞ্চলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে 7 নম্বৰ গৰাকী হৈছে বেলথৰৰ পৰা নলবাৰীৰ পৰাও এগৰাকী বিষয়া কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্নীতি নিবাৰক শাখাই ৰাজ্যৰ বিভিন্ন জিলাত ইতিমধ্যে এইদৰে আচলতে অভিযান আৰম্ভ কৰিছে আৰু এই অভিযানত কেইবাগৰাকীও বিষয়াৰ জালত পৰাৰ খবৰ আহি পৰিছে 7গৰাকীকৈ এই মুহূৰ্তত গ্ৰেপ্তাৰ হৈছে এই 7গৰাকীক গুৱাহাটীৰ স্থিত দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত এই মুহূৰ্তত তেওঁলোকক অভিযান চলোৱা হৈছে তেওঁলোকক সোধপোছৰ বাবে জেৰা চলোৱা হৈছে কেনেদৰে আচলতে দুৰ্নীতিত লিপ্ত হৈছিল নিযুক্তি কেলেংকাৰী কেনেদৰে দিছিল নিযুক্তিত ধনৰ লেনদেন কেনেদৰে কৰিছিল সেই বিষয়ে জেৰা চলোৱা হৈছে কেইবাটাও স্থানত আজি নিশাৰ ভিতৰতো তেওঁলোকে অভিযান চলোৱাৰ খবৰ আহি পৰিছে
হয় ধন্যবাদ। দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি সৰ্ববৃহৎ অভিযান অব্যাহত আছে আৰু জনাইছো এচিএছ বিষয়া যিগৰাকীয়ে এচিএছ বিষয়া অনুৰাধা অধিকাৰী শৰ্মাই অবৈধ ধন লৈছিলে, ধনৰ বিনিময়ত 70গৰাকীকৈ মীন বিষয়াক নিযুক্তি প্ৰদান কৰিছে। তাৰ পাছতে CM ভিজিলেন্সৰ ফালৰ পৰা একশ্যন আৰম্ভ হৈছে, অভিযান চলাইছিলে। একেদিনাই 7গৰাকীকৈ এচিএছ বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।